2024 বৰ্ষৰ আজি প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনতেই আমি NKTV দৰ্শকৰ বাবে লৈ আহিছোঁ এক ইতিবাচক খবৰ। প্ৰথমেই মই মোৰ সহযোগীক এক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। দুই ভাতৃক দেখুৱাবলৈ মই অনুৰোধ জনাম। যিহেতু এই দুই ভাতৃক কেন্দ্ৰ কৰি আজি আমাৰ এই বিশেষ প্ৰতিবেদন। এই দুই ভাতৃয়ে স্বাৱলম্বিতাৰ ক্ষেত্ৰত দেখুৱাবলৈ সক্ষম হৈছে এক উৎকৃষ্ট নিদৰ্শন। সহযোগীয়ে কিছু দৃশ্য দেখুৱাব। এই দুই ভাতৃয়ে ইতিমধ্যে গঢ়ি তুলিছে এখন বৃহৎ দুগ্ধ পাম। এই দুগ্ধ পামখনত ইতিমধ্যে দেখা গৈছে প্ৰায় 36জনীতকৈও অধিক ইয়াত জাৰ্চি গৰু আছে আৰু সেই জাৰ্চি গৰু তেওঁলোকে তাৰ পৰা যি গাখীৰ উৎপাদন হয় সেই গাখীৰ তেওঁলোকে বিক্ৰী কৰি পেলাই তেওঁলোক দুই ভাতৃয়ে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন কেইবাটাও পৰিয়ালক তেওঁলোকে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। মোৰ লগত যিহেতু দুই ভাতৃ উপস্থিত আছে, আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিটো দেখা গৈছে তোমালোকৰ যিখন কৃষি ফাৰ্ম, যিখন তোমালোকৰ দুগ্ধ ফাৰ্ম, এই পামখনত যথেষ্টখিনি গাখীৰ উৎপন্ন কৰা হয়, তোমালোকে উৎপাদন কৰা। কেনেকৈ আৰম্ভ কৰিছিলা? হয়, আমাৰ প্ৰথম আৰম্ভ কৰিছিলে আমাৰ দেউতাই আৰম্ভ কৰিছিলে। প্ৰায় 1993 মানতে আৰম্ভ কৰিছিলে। তাৰ পৰা লাহে লাহে চলি আছিলে আৰু আমি ডাঙৰ হ'লোঁ। ডাঙৰ হৈ আমি অলপ উন্নত প্ৰজাতিৰ গৰু আনি আমি আৰম্ভ কৰিলোঁ। তেতিয়াৰ পৰা ফাৰ্মখন লাহে লাহে ডাঙৰ হ'ল আৰু গৰুবিলাকৰ গাখীৰৰ প্ৰডাকশ্যনো বাঢ়িলে, টোটেল গাখীৰৰ প্ৰডাকশ্যন বাঢ়িলে। তাৰ পৰা আমি চলি আছোঁ বৰ্তমান। আৰম্ভ কিমান চনত কৰিছিলে তোমালোকে এখন? দেউতাই আৰম্ভ কৰিছিলে প্ৰথম? হয়, তাৰ পৰা ৰানিঙতে আছিলে, কিন্তু আমি লাহে লাহে তাক এটা উন্নত মানদণ্ডৰ গৰুলৈ ৰূপান্তৰিত কৰিলোঁ। তাৰ পৰা সিহঁতৰ সেই ব্ৰীডবিলাকৰ হোৱাৰ পৰাই আমাৰ গাখীৰৰ প্ৰডাকশ্যন বাঢ়ি গ'ল। আগত 8-10 লিটাৰ গাখীৰ দিয়া গৰুজনী এতিয়া বৰ্তমান 20-25 লিটাৰ গাখীৰ দিব পাৰে। এটা কথা সুধিব খুজিছোঁ, যিহেতু দেখা গৈছে বৰ্তমান সময়ত চাকৰিমুখী হৈ বহুতখিনি যুৱক অসমৰ বাহিৰলৈ ধাৱমান হৈছে, তেনে ক্ষেত্ৰত তোমালোকে চাকৰিমুখী নহয় এনেকুৱা এটা যথেষ্ট কষ্টকৰ ব্যৱসায় কিয় বাছি ল'লা? নাই, ভাল লাগে, ইহঁতৰ লগত থাকি ভাল লাগে আৰু ইহঁতক প্ৰতিপাল কৰা এটা চখ বেলেগ। তোমাৰ নামটো কি আছিলে? মোৰ নাম শ্ৰী অৰ্পণজ্যোতি শৰ্মা। নিশ্চয়কৈ এয়া আছিল অৰ্পণজ্যোতি শৰ্মাৰ ভাষ্য, আৰু অৰ্পণজ্যোতি শৰ্মাৰ ভাতৃ আমাৰ সৈতে উপস্থিত আছে। তেওঁৰ নাম অংকুৰজ্যোতি শৰ্মা। তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিটো দেখা গৈছে বিগত সময়ছোৱাত তোমালোকৰ এই দুগ্ধ পামৰ পৰা যি দুগ্ধ উৎপাদন হয় যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে, কি ক'বা? হয়, আমি 2010 চন মানৰ পৰা আমি প্ৰডাক্ট বনাবলৈ আৰম্ভ কৰিছোঁ। তাৰ আগত অকল গাখীৰ চেল কৰোঁ। যেতিয়াৰ পৰা প্ৰডাক্ট বনাবলৈ আমি আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা প্ৰডাক্টৰ ওপৰত মেইনটেইন কৰোঁ। যেনেকৈ কোৱালিটি ভাল কৰোঁ, যিমান পাৰোঁ সিমান চেষ্টা কৰোঁ ভাল কৰিবলৈ। ভাল কৰি এই সুনাম পাবলৈ আমি হৈছোঁ। ভৱিষ্যত পৰিকল্পনা কি আছে তোমালোকৰ? আৰু অলপ উন্নত কৰিবলৈ আছে। এতিয়া কোনোবা যদি কোনোবা যুৱকে যদি শিকিব বিচাৰে, তোমালোকে শিকাবলৈ আগ্ৰহী নে? হয়, আমি দুয়োকে সোধোঁ বা আমি ভাল পথতে দেখাই দিওঁ, কাকো বেয়া নেদেখাওঁ। আমি যেনেকৈ কৰিছোঁ বা যেনেকৈ পাৰিছোঁ তেনেকৈয়ে দেখুৱাওঁ। বৰ্তমান তোমালোকৰ এই দুগ্ধ পামখনৰ পৰা উৎপাদনৰ গাখীৰ পৰিমাণ কিমান? এতিয়া প্ৰায় 280 বা 300 লিটাৰ আছে আৰু জগিবলগীয়াও আছে, ৰানিঙতে থাকে, তেতিয়া বাঢ়িও যায়। কোন জেগাত তোমালোকে ছাপ্লাই দিয়া? আমাৰ ইয়াৰ পৰা প্ৰায় 10-15 কিলোমিটাৰ এৰিয়ালৈকে ছাপ্লাই দি থকা হয়। দেৰগাঁও, গোলাঘাট, কাকডোঙা। দুইবেলা গাখীৰ খিৰাওঁ। হয়। নৱপ্ৰজন্মক কিবা ক'বা নেকি? নৱপ্ৰজন্মই এনেই বাহিৰৰ কাম বিচাৰি যোৱাতকৈ বা চাকৰিমুখী নহয় বা যোনখিনি যেনেকৈ কিবাকিবি অকল জাৰ্চি ফাৰ্ম বুলিয়ে নহয়, ঘৰতে এনেকৈ অন্য ফাৰ্মো কৰিব পাৰে। খালি হেঁপাহটো লাগিব কৰিবলৈ, ধৈৰ্য লাগিব। নিশ্চয়কৈ দেখা গৈছে এই দুই ভাতৃয়ে ইতিমধ্যে এই ঢেকিয়ালৰ যি চেতিয়া গাঁও অঞ্চল আছে, চেতিয়া গাঁও অঞ্চলৰ এই দুই ভাতৃয়ে অঞ্চলজুৰি এক স্বাৱলম্বিতাৰ উৎকৃষ্ট উদাহৰণ হিচাপে নিজকে দাঙি ধৰিবলৈ সক্ষম হৈছে। আৰু এওঁলোকে আহ্বান জনাইছে যদি নৱপ্ৰজন্ম কোনো যুৱকে তেওঁলোকৰ সৈতে যোগাযোগ কৰে, তেওঁলোকৰ যি ব্যৱসায়, যি দুগ্ধ পাম তেওঁলোকে কেনেধৰণে কৰিছে বা কিদৰে আগবঢ়াই নিছে, সেয়া তেওঁলোকে সহযোগ কৰি আগবঢ়াই নিবলৈ তেওঁলোক সাজু আছে।